নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনি টকা প্ৰদানৰ পৰা আৰম্ভ কৰি বিজেপি চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা কেইখনমান সংকল্পলৈ আপোনালোকক গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল বিজেপিৰ ফালৰ পৰা গ্ৰহণ কৰা কেইখনমান বিশেষ সংকল্পলৈ। ইয়াতে 1 নম্বৰত কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে জনাই দিছোঁ। 1 নম্বৰত লিখা আছে অৰুণোদয় ধনৰ পৰিমাণ 3000 টকালৈ বৃদ্ধিৰ সংকল্প। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই পৰ্যায়ক্ৰমে অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহত 3000কৈ টকা লাভ কৰিব। 2 নম্বৰত কৈছে 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি প্ৰদানৰ লক্ষ্য। 3 নম্বৰত কৈছে 10 লাখ যুৱক যুৱতীক কৰ্মসংস্থাপনৰ প্ৰতিশ্ৰুতি। 4 নম্বৰত কৈছে 40 লাখ মহিলাক 25,000কৈ টকা প্ৰদান। তাৰপিছত 5 নম্বৰত কৈছে চাহ বাগিচা শ্ৰমিকৰ মজুৰি 500 টকালৈ বৃদ্ধিৰ এক বিশেষ সংকল্প গ্ৰহণ কৰিছে বিজেপিৰ ফালৰ পৰা। তাৰপিছত লিখা আছে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কেন্দ্ৰীয় কৰ্মচাৰীৰ সমাহাৰত প্ৰদান। ইয়াৰ লগতে কোৱা হৈছে উচ্ছেদৰ জৰিয়তে অবৈধ দখলমুক্ত কৰা হ'ব বুলি বিশেষ সংকল্প গ্ৰহণ কৰিছে বিজেপিৰ ফালৰ পৰা। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে বান সমস্যা সমাধানৰ বাবে 18,000 কোটি টকা ব্যয় কৰিব চৰকাৰে। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল মহিলাসকলৰ বাবে। তো যিসকল মহিলাই ভিডিঅ'টো চাই আছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব, কিয়নো এতিয়া আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে আহি গ'ল ভাল খবৰ, কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে চৰকাৰে অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ প্ৰায় প্ৰতি মাহৰ 10 তাৰিখটো অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছে। তো অহাকালি হ'ল 10 মে'। অহাকালি মহিলাসকলে লাভ কৰিব পাৰে অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অহাকালি আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমাব পাৰে, কিন্তু অফিচিয়েলি কোনো আপডেট এতিয়ালৈকে প্ৰকাশ হোৱা নাই। হয়তো অহাকালি ৰাতিপুৱা অফিচিয়েল আপডেট প্ৰকাশ হ'ব। যদি অহাকালি ৰাতিপুৱা অফিচিয়েল আপডেট আহে লগে লগে আপোনালোকক ভিডিঅ' বনাই জনাই দিম। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।